হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এক্সাম এস্পিৰেণ্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম অসমীয়া ব্যাকৰণৰ ওপৰত। আগন্তুক যি আমাৰ চিটেট হ'বলৈ গৈ আছে তাৰ কাৰণে অসমীয়া ভাষাৰ পৰা কেনেকুৱা ধৰণৰ অসমীয়া ব্যাকৰণৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে সেই হিচাপে আমি আজিৰ ভিডিঅ'টো লৈছোঁ। আৰু আজিৰটো হৈছে আমাৰ প্ৰেক্টিছ ক্লাছ নম্বৰ 2। ইয়াৰ আগৰ ক্লাছটো যদি চোৱা নাই প্লেলিষ্টত গৈ চাই ল'ব পাৰিব। চ' দেৰি নকৰি আমি পোনে আমাৰ আজিৰ ভিডিঅ'টোৰ মাজলৈ আহিম। এই যিবোৰ কুৱেশ্যন আপোনালোকে চাইছে এই কুৱেশ্যনবোৰ মানে আগৰ যিবোৰ কুৱেশ্যন পেপাৰ হৈ গৈছে মানে প্ৰিভিয়াছ ইয়াৰত যেনেকুৱা ধৰণৰ কুৱেশ্যন মানে আহিছিলে তাৰ মাজৰ পৰাই মই এনেকুৱা ধৰণৰ কুৱেশ্যন উঠাইছোঁ বা তাৰ পৰা লৈছোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন চাব। এনেকুৱা ধৰণৰ কুৱেশ্যনে বাৰে বাৰে পৰীক্ষাত অহা দেখা যায়। চ' আপোনালোকক বহু পৰিমাণে হেল্প কৰিব বুলি মই এইবোৰ কুৱেশ্যন মানে আপোনালোকৰ কাৰণে লৈ আহিছোঁ। দেৰি নকৰি আমি এতিয়া কুৱেশ্যন আনচাৰৰ মাজলৈ আগবাঢ়িম। আজিৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনত কি দিয়া আছে চাব যে বেছিভাগ পতংগৰে গাত বিভিন্ন ধৰণৰ কি দি আছে বিভিন্ন ৰঙৰ দাগ পাটি চিন আদি থাকে। ইয়াত কি কৈছে যে বেছিভাগ পতংগৰ গাত বিভিন্ন ৰঙৰ দাগ বা পাটি বা চিন থাকে। এই যিটো বাক্য দিয়া আছে এই বাক্যটোত কাল নিৰ্ণয় কৰিব দিছে আমাৰ যে টেন্স আছে, ইংৰাজীত টেন্স বুলি কওঁ আৰু অসমীয়াত কাল বুলি কোৱা হয়। আৰু এই কাল ইয়াত নিৰ্ণয় কৰিবলৈ কোৱা হৈছে। ইয়াত চাব আপোনালোকে কাল আমি কেইটা পাওঁ, তিনিটা পাওঁ। এটা হৈছে বৰ্তমান কাল, এটা হৈছে বৰ্তমান কাল, এটা হৈছে অতীত কাল আৰু এটা হৈছে কি ভৱিষ্যৎ কাল। এই তিনিটা কাল আমি পাওঁ ন। আৰু ইয়াত আমাক কৈছে যে কি যে পতংগবোৰ বেছিভাগ পতংগৰ গাত বিভিন্ন ৰঙৰ দাগ পাটি বা চিন আদি থাকে। ইয়াত কি কৈছে থাকে, এইটো আমি যদি চাব যে এইটো বৰ্তমান চলি আছে ন, থাকে বুলি কৈছে। ইয়াতে থাকে বুলি কোৱাৰ লগে লগে আমাৰ ইয়াত বৰ্তমানৰ ইয়াত বুজাব বিচাৰিছে ন। ইয়াত যদি আমি চাব যাওঁ এইটো বৰ্তমান কালৰ উদাহৰণ হ'ব। আৰু ইয়াত আমাক তেনেকুৱা ধৰণৰ ডাইৰেক্ট বৰ্তমান কাল বুলি কোনো মানে অপশ্যনত দিয়া নাই। চ' ইয়াত আমি কালৰ বা বিভিন্ন ধৰণৰ যে ভাগ থাকে সেই ভাগৰ বিষয়ে আমি জানিব লাগিব। যেনেকুৱা ধৰণৰ ইংৰাজীত থাকে ঠিক তেনেকুৱা ধৰণৰ অসমীয়াতো থাকে। যেনেকুৱা ধৰণৰ প্ৰেজেন্ট টেন্স আছে ন, প্ৰেজেন্ট টেন্সৰ 4টা ভাগ আছে। ঠিক তেনেকুৱা ধৰণৰ আমাৰ অসমীয়া ভাষাতে কি হয় এই বৰ্তমান কালৰ 4টা ভাগ আছে। তাৰ ভিতৰত এটা আছে নিত্য বৰ্তমান কাল বা স্বৰূপ বৰ্তমান কাল বা তেনেকুৱা ধৰণৰ আৰু মানে 4টা ভাগ থাকে। চ' ইয়াত তেনেকুৱা ধৰণৰ আমি যদি চাব যাওঁ ইয়াত কি কৰা হৈছে মানে থাকে বুলি কোৱাৰ লগে লগে ইয়াত আমি যদি চাওঁ ইয়াত নিত্য বৰ্তমান কাল হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নিত্য বৰ্তমান কাল। নিত্য বৰ্তমান কাল মানে কি মানে এইটো হেবিচুৱেল একচন, মানে এইটো সঁচা কথা হয়। মানে কোনো যেনেকুৱা ধৰণৰ আমি যদি ক'ব যাওঁ যে সূৰ্য পূব ফালে উদয় হয় আৰু পশ্চিম ফালে আমাৰ এইটো চিৰসত্য ঘটনা বা কিছুমান যদি কয় যে তেওঁ সদায় স্কুললৈ যায়, এইটো তেওঁ হেবিচুৱেল একচন, তেনেকুৱা ধৰণৰ কাম চলি থাকে ন। ঠিক তেনেকুৱা ধৰণৰ ইয়াতে ঠিক তেনেকুৱা ধৰণৰ হৈছে যে বেছিভাগ পতংগৰ গাত বিভিন্ন ৰঙৰ দাগ পাটি চিন আদি থাকে। এইটো হেবিচুৱেল হয়, মানে এইটো চিৰসত্য হ'ব পাৰে। এনেকুৱা ধৰণৰ যে কিছুমান বিভিন্ন ধৰণৰ মানে কি আছে পতংগ আছে সেইবোৰৰ গাত বিভিন্ন ধৰণৰ দাগ চিন আদি থাকেই, এইটো সঁচা কথা হয়। চ' ইয়াত যদি আমি চাব যাওঁ সেইটো সেইকাৰণে ইয়াক আমি কি বুলি ক'ব পাৰোঁ নিত্য বৰ্তমান বা বৰ্তমান চলি থকা মানে হেবিচুৱেল একচন বা যিবোৰ কি থাকে চিৰসত্য ঘটনা থাকে তাক আমি মানে নিত্য বৰ্তমান কালৰ ভিতৰত ধৰিব পাৰোঁ বা মানে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ভিতৰত ধৰিব পাৰোঁ। চ' অপশ্যন নম্বৰ 1টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আৰু যি এই 2 নম্বৰ অপশ্যন দি আছে স্বৰূপ বৰ্তমান কাল। স্বৰূপ বৰ্তমান কাল কি যে বৰ্তমানে কিবা এটা চলি আছে। যেনেকুৱা ধৰণৰ মই আপোনালোকক কি কৰি আছো পঢ়াই আছো, এইটো মোৰ কামটো চলি আছে ন। আৰু সেইকাৰণে ইয়াক আমি কি বুলি ক'ব পাৰোঁ স্বৰূপ বৰ্তমান কাল বুলি ক'ব পাৰোঁ। আৰু হৈছে স্বৰূপ ভূতকাল। স্বৰূপ ভূতকাল বুলি কোৱাৰ লগে লগে কি অতীতত কিবা এটা কাম চলি আছিলে তেতিয়া আমি তাক কি বুলি ক'ব পাৰিম স্বৰূপ ভূতকাল। ভূত মানে অতীত কাল আৰু অতীত কালত কিবা এটা কাম চলি থকা বুজালে তাক আমি মানে স্বৰূপ ভূতকাল বুলি ক'ব পাৰোঁ। আৰু সম্ভাৱ্য ভূতকাল, সম্ভাৱ্য ভূতকাল হৈছে এনেকুৱা ধৰণৰ টেন্স বা কাল যিটো কি আছিলে অতীত কালত কিবা এটা মানে উদাহৰণ দিবলৈ গৈ চাপোজ মই এই কামটো নকৰিলে বা মই এই ধানকেইটা ঘৰত নুঠালে মানে এইকেইটা কি হলে বৰষুণত তিতি গল হয়। এই যিটো বাক্য মানে সম্ভাৱ্য, এই কামখিনি যদি মই নকৰিলো হয় বৰষুণত তিতি গল হয়। এই এনেকুৱা ধৰণৰ যে যিবোৰ কাম সম্ভাৱ্য কিছুমান কামৰ মানে কি দিয়া হয় উদাহৰণ দিয়া হয় তেতিয়া আমি তাক কি বুলি ক'ব পাৰিম সম্ভাৱ্য ভূতকালৰ ভিতৰত ধৰিব পাৰিম। চ' এতিয়া বুজি পালে আপোনালোকে যে এইটো কি হ'ব অপশ্যন নম্বৰ 1টো এই ক্ষেত্ৰত শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 2ত কি কৈছে চাব। কুৱেশ্যন নম্বৰ 2ত কৈছে ৰামৰ হাত তোলাৰ দৰে কোমল পাবা। ইয়াত কৈছে যে ৰামৰ যি হাত আছে সেই হাত তোলাৰ দৰে কি পাবা কোমল পাবা ইয়াত বুলি কৈছে। চ' ইয়াত আমি চাব যাওঁ এই যে ওপৰৰ বাক্যটি আছে বাক্যটোৰ আলামত লিখা এই বাক্যটোৰ কি কাব্যিক উপাদান ব্যৱহাৰ কৰা হৈছে। আমি কি কৰো কাব্যিক উপাদান কিছুমান ব্যৱহাৰ কৰা হয়, মানে এই কাব্যৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ কাৰণে কিছুমান উপাদান ব্যৱহাৰ কৰা হয়। তাকে মানে তাৰ ভিতৰত কোনটো হ'ব যেনেকুৱা আমি যদি ক'ব যাওঁ মানে ছোৱালীবোৰ যে থাকে ছোৱালীবোৰৰ বিভিন্ন ধৰণৰ অলংকাৰ পৰিধান কৰাৰ অলংকাৰ পৰিধান কৰাৰ লগে লগে তেওঁলোকৰ সৌন্দৰ্য বৃদ্ধি পাই গৈ থাকে। আৰু ঠিক তেনেকুৱা ধৰণৰ কাব্যিক সৌন্দৰ্য আমি বৃদ্ধি কৰাৰ কাৰণে কাব্যিক কিছুমান অলংকাৰ বা উপাদান ব্যৱহাৰ কৰি যেনেকুৱা ধৰণৰ ৰূপক উপমা চিত্ৰকল্প অনুপ্ৰাস
যমক, তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বক্ৰোক্তি, এনেকুৱা ধৰণৰ বিভিন্ন মানে অলংকাৰ থাকে, এই অলংকাৰ আমি ব্যৱহাৰ কৰোঁ। সো সেইটোৱে আমাক সুধিছে যে ৰামৰ হাত তুলাৰ দৰে কোমল বুলি কোৱাৰ লগে লগে ইয়াত আমি কোনটো অলংকাৰ ব্যৱহাৰ কৰিছো বা কোনটো কাব্যিক উপাদান আমি ব্যৱহাৰ কৰিছো। অপশ্যন 1 কৈছে ৰূপক, 2 কৈছে উপমা, 3 কৈছে প্ৰতীক আৰু 4 নম্বৰত কৈছে চিত্ৰকল্প। ইয়াত যদি আমি চাব যাওঁ অপশ্যন নম্বৰ 2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। মানে উপমা, উপমা মানে কি হয়, যেতিয়া আমি এটা বস্তুক আন এটা বস্তুৰ দৰে বা নিচিনা বুলি তুলনা কৰিম বা এটা বস্তুক আন এটা বস্তুৰ লগত যেতিয়া তুলনা কৰিম তাকে আমি উপমা বুলি ক'ব পাৰো। ইয়াতো ঠিক কি কৰা হৈছে, ৰামৰ হাত তুলাৰ দৰে কোমল, ইয়াত দৰে শব্দটো ইউজ কৰা হৈছে ন, কাৰ দৰে, তুলাৰ দৰে কোমল, ইয়াত তুলাৰ লগত তুলনা কৰা হৈছে নে নাই। সো ইয়াকে আমি উপমা অলংকাৰ বুলি ক'ব পাৰো। আৰু প্ৰতীক বুলি কোৱাৰ লগে লগে কি হয়, যেতিয়া আমি এটা মানে শব্দৰ অৰ্থ আন এটা শব্দৰে বুজাম, মানে এটা শব্দটো এটা কৈছে কিন্তু তাৰ অন্তৰালত আন এটা অৰ্থ লুকাই আছে, তেতিয়া তাক আমি কি বুলি ক'ব পাৰিম, প্ৰতীক বুলি ক'ব পাৰিম। আৰু চিত্ৰকল্প হৈছে কি, যেতিয়া আমি এটা লিখনিৰ মাজেৰে আমি এটা ইমেজ ক্ৰিয়েট কৰিব পাৰিছো, দৰ্শকৰ মনত এটা ছবি সৃষ্টি কৰিব পাৰিছো, মন মগজুত এটা ছবি মানে আহিছে, ইমেজ ক্ৰিয়েশ্যন হৈছে, তেতিয়া আমি তাক কি বুলি ক'ব পাৰিম, চিত্ৰকল্প বুলি ক'ব পাৰিম। সো ইয়াত আমাক সুধিছিলে যে তুলাৰ দৰে কোমল বুলি কোৱাৰ লগে লগে ইয়াত উপমা অলংকাৰৰ ব্যৱহাৰ হৈছে। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3 কি কৈছে চাব, যে তাৰপিছত তাত হাল বাই পুখুৰীত তলিখন চহাই পেলাব লাগে। ইয়াত হাল বাই, এই যি শব্দটো দি আছে এইটো কেনেকুৱা ধৰণৰ শব্দ। ইয়াত যদি আমি চাব যাওঁ মানে শব্দৰ যদি কোৱা যায় সমাপিকা আৰু অসমাপিকা, মানে বিভক্তি বুলি কোৱাৰ লগে লগে কি হয়, শব্দ বিভক্তি আৰু ক্ৰিয়া বিভক্তি। আৰু ক্ৰিয়া বিভক্তি দুটা ভাগ থাকে, এটা হৈছে সমাপিকা ক্ৰিয়া আৰু এটা হৈছে অসমাপিকা ক্ৰিয়া। ইয়াত যদি আমি চাব যাওঁ এই সেইটোৰ কথাই সুধিছে ইয়াতে, যে তাৰপিছত তাত হাল বাই, মানে হাল, এইটো এটা পেৰেগ্ৰাফৰ পৰা লোৱা হৈছে ন, পেৰেগ্ৰাফ তেনেকুৱা ধৰণৰ শব্দ মানে চেণ্টেন্স এটা দি আছিলে, বাক্য এটা দি আছিলে। ইয়াত কৈছে যে তাৰপিছত তাত হাল বাই পুখুৰীৰ তলিখন চহাই পেলাব লাগে। ইয়াত যে কৈছে চহাই, এই চহাই ইয়াত চহাই নহয়, হাল বাই শব্দটো যদি আছে, এই হাল বাই শব্দটো কেনেকুৱা ধৰণৰ শব্দৰ উদাহৰণ হ'ব, অপশ্যন নম্বৰ 1 যদি আছে অসমাপিকা ক্ৰিয়া, এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰ কাৰণটো কি, হাল বাই এইটো এটা সম্পূৰ্ণ হোৱা নাই বাক্যটো, এটা মানে অসমাপিকা বা অসমাপ্ত হৈ আছে বাক্যটো ন, আৰু সেইকাৰণে ইয়াক অসমাপিকা ক্ৰিয়া বুলি ক'ব পাৰি। সম্পূৰ্ণ হলে কামটো তেতিয়া আমি সমাপিকা ক্ৰিয়া বুলি ক'ব পাৰিলো হয়, কিন্তু ইয়াত হাল বাই বুলি কৈছে, হাল কমপ্লিট হোৱা নাই, বাই আছে বা চলি থকা আছে কামটো, মানে কমপ্লিট কৰিব, পিছলৈকে কৰিব। সো ইয়াক আমি অসমাপিকা ক্ৰিয়া বুলি ক'ব পাৰো। বাকী যিবোৰ দি আছে যে বন্ধ কৰা কাৰ্য বা বিভক্তি বা ধাতু, এইবোৰ অপশ্যন শুদ্ধ নহব, অপশ্যন নম্বৰ 1 ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4ত কি কৈছে চাব, যে আমি এতিয়া 21 শতিকাৰ চতুৰ্থ পৰ্যায়ত উপনীত হৈছো। আমি কি কৰিছো এতিয়া 21 শতিকাৰ চতুৰ্থ পৰ্যায়ত উপনীত হৈছো, যিটো হল প্ৰাথমিক তিনিটা একত্ৰিত হৈ সৃষ্টি কৰা বিকৃত জিনৰ উৎপৰিৱৰ্তনে জন্ম দিয়া জটিল বেমাৰৰ যুগ। আৰু কি কৈছে, এই যে মানে এনেকুৱা ধৰণৰ যে বাক্য ইয়াত ব্যৱহাৰ কৰিলে, এই বাক্যটোক আমি কেনেকুৱা ধৰণৰ বাক্যৰ ভিতৰত ধৰিব পাৰো। ইয়াত চাব বোলোকে মানে বাক্যক দুই ধৰণৰ আমি ভাগ কৰিব পাৰো, এটা হৈছে অৰ্থৰ দিশৰ পৰা আৰু এটা হৈছে ভাৱৰ মানে দিশৰ পৰা, আমি তেনেকুৱা ধৰণৰ ভাগ কৰিব পাৰো ন। সো আমি যদি চাব যাওঁ ইয়াত এই সৰল বাক্য বা জটিল বাক্য, মিশ্ৰ বাক্য, তেনেকুৱা ধৰণৰ ক'ব বিচাৰিছে, তাৰ ভিতৰত কোনটো হ'ব। ইয়াত চাব পাৰো কি কৈছে, আমি এতিয়া 21 শতিকাৰ চতুৰ্থ পৰ্যায়ত উপনীত হৈছো, মানে এটা মূল বাক্য যেতিয়া থাকিব, খণ্ড বাক্য থাকিব, আৰু সেই খণ্ড বাক্যটোৰ ওপৰত আশ্ৰয় কৰি আন কিছুমান যেতিয়া তাত মানে বাক্য সংযোজন কৰা হ'ব বা খণ্ড বাক্য সংযোজন কৰা হ'ব, তেতিয়া আমি তাক কি বুলি ক'ব পাৰো, জটিল বাক্য বুলি ক'ব পাৰো। ইয়াত ঠিক তেনেকুৱা ধৰণেৰে হৈছে, সৰল বাক্য বুলি কোৱাৰ লগে লগে কি হ'ব, তাত এটা ক্ৰিয়া আৰু এটা কৰ্ম থাকিব, কিন্তু ইয়াত বহুত কেইটা আছে ন, অকল এটাই নাই, আৰু সেইকাৰণে আমি ইয়াক কি বুলি ক'ব পাৰিম, জটিল বাক্য বুলি ক'ব পাৰিম। যেনেকুৱা ধৰণে ইয়াত আমি এতিয়া 21 শতিকাত চতুৰ্থ পৰ্যায়ত উপনীত হৈছো, আৰু যিটো কৈছে ইয়াত যিটো, এই যিটো লগ লগাই কি কৰিছে, সেই বাক্য আৰু এটা বাক্য মানে লগ লগাইছে, তাৰপিছত মানে তেনেকুৱা ধৰণৰ মানে কি কৰিছে, একত্ৰিত কৰিছে দুটা তিনিটা বাক্য, তেনেকুৱা ধৰণে একলগ কৰি এটা বাক্য বনাইছে, ইয়াক আমি জটিল বাক্য বুলি ক'ব পাৰো। তাৰপিছত আহো নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5ত কি কৈছে চাব, যে সিহঁতে পথাৰ চহাই শস্যৰ খেতি কৰে, শস্য চপাই শস্যৰ ভঁৰাল ভৰাই মৌ বসন ভাণ্ডাৰ কৰে আৰু তয়াময় যুদ্ধত অৱতীৰ্ণ হয়। এই বাক্যটোত থকা চহাই, কৰে, চপাই, ভৰাই, গৰে আদি শব্দবোৰ কেনেকুৱা ধৰণৰ শব্দৰ উদাহৰণ হ'ব। ইয়াত যদি আমি চাব যাওঁ, মানে কি হৈছে, ভৰাইছে, কমপ্লিট হৈছে কামটো ন, বা চপাইছে, শস্য চপাইছে, বা খেতি কৰিছে, ই এনেকুৱা ধৰণৰ, কৰে বা কৰিছে একেই কথা হয়। ত ইয়াত আমি কামটো পাইছো, সম্পূৰ্ণ হৈছে ন। চ ইয়াত তুমি চাব যাওঁ অপশ্যন নম্বৰ 1ত যিটো দি আছে সমাপিকা ক্ৰিয়া, এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰ বাকী যিবোৰ অপশ্যন দি আছে এইবোৰ মানে এই ক্ষেত্ৰত শুদ্ধ নহব, সমাপিকা ক্ৰিয়াটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। ইয়াত চাব আপোনালোকে মানে হয় বা চপাই বুলি কোৱাৰ লগে লগে কি হৈছে, ইয়াতে লাষ্টত অন্ত্যেষ্টিৰ ব্যৱহাৰ কৰা হৈছে, আৰু অন্ত্যেষ্টিৰ থাকিলে আমি কামটো সম্পূৰ্ণ হোৱা বুলি ধৰিব লাগিব বা হোৱা বুলি আমি ভাবিম। আৰু যদি হস্যই থাকে, এইটো মনত ৰাখিব, হস্যই থাকিলে এইটো কামটো মানে সম্পূৰ্ণ হোৱা নাই এতিয়া,
অসমাপ্ত হৈ আছে ই চলি আছে তাৰ মানে কামটো সো সেইকাৰণে ইয়াক আমি মানে এই ইটো থকাৰ লগে লগে ইয়াক আমি কি বুলি ক'ব পাৰিম মানে অসমাপিকা ক্ৰিয়া বুলি ক'ব পাৰোঁ আৰু ইয়টো থকাৰ লগে লগে মনত ৰাখিব এইটো সমাপ্ত হৈছে কামটো সো সমাপিকা ক্ৰিয়া হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6ত কি কৈছে চাব কোৱেশ্চন নম্বৰ 6ত কৈছে লুইতক দিবা তুমি পিয়াহৰ পানী টুপি তৃষাতুৰ পাবৰ বালিৰ ইয়াত কি কৈছে তৃষাতুৰ বুলি কৈছে ন তৃষ্ণাতুৰ হ'ব লাগিছিলে ইয়াত শব্দটো লুইতক দিবা তুমি পিয়াহৰ পানী টুপি তৃষ্ণাতুৰ পাৰৰ বালিৰ এই যে বাক্যটো দি আছে উদ্ধৃত বাক্যটোত কোনবিধ কাব্যিক উপকৰণৰ প্ৰয়োগ কৰা হৈছে আমি ক'ব লাগে ইয়াত চাব আমি অলৰেডি পাইছো ন উপমা মানে কি হয় যেতিয়া এটা বস্তু আন এটা বস্তুৰ লগত তুলনা কৰো তেতিয়া উপমা বুলি ক'ব পাৰো অনুপ্ৰাস হলে কি হ'ব লাগিব বৰ্ণৰ পুনৰাবৃত্তি হ'ব লাগিব বা শব্দৰ পুনৰাবৃত্তি হলে তাক আমি কি বুলি ক'ব পাৰিম অনুপ্ৰাস বুলি ক'ব পাৰিম কিন্তু ইয়াত যদি চাই আপোনালোকে অনুপ্ৰাসো হোৱা নাই বা উপমাও ইয়াত ব্যৱহাৰ হোৱা নাই ইয়াত যদি আমি চাব যাওঁ চিত্ৰকল্পৰ ব্যৱহাৰ কৰা হৈছে চিত্ৰকল্প মানে কি যেতিয়া আমি এটা মানে বাক্যৰে আমি দৰ্শকৰ মনত বা পাঠকৰ মনত আমি কি কৰিব পাৰো ইমেজ আনি দিব পাৰো তেতিয়া তাক আমি চিত্ৰকল্প বুলি কওঁ ইয়াত যদি চাই লুইতক দিবা তুমি পিয়াহৰ পানী টুপি তৃষ্ণাতুৰ পাৰৰ বালি ইয়াত যদি আমি চাব যাওঁ এই লুইত কোৱাৰ লগে লগে ব্ৰহ্মপুত্ৰ নদীখনৰ কথা আমাৰ মনলৈ আহে আৰু সেই ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ বালিবোৰ যে আছে তৃষ্ণাতুৰ কথা কৈছে ন বালিবোৰ শুকাই একেবাৰে কি হৈ থাকে ন এই তৃষ্ণাতুৰ বালিৰ কথা কৈছে ইয়াতে পানী টুপি যেতিয়া দিয়া হয় তাত লগে লগে পানী নাথাকে তাত শুকাই মানে যায় এই বাক্যটোৰ জৰিয়তে আমাৰ মনত এটা ইমেজ ক্ৰিয়েশ্যন আছে আমাৰ মন মগজুত এটা কি ছবি মানে বনাই দিয়া হৈছে সো ইয়াকে আমি চিত্ৰকল্প বুলি ক'ব পাৰো অপশ্যন নম্বৰ 3 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 7 কোৱেশ্চন নম্বৰ 7ত কি কৈছে হুন সপোন বুলি কওঁতে কি কাব্যিক উপকৰণ ফুটি উঠিছে ফুটি ওলাইছে হুন সপোন ইয়াত যদি চাই আপোনালোকে হুন হুন বুলি কোৱাৰ লগে লগে দন্ত্য হ আৰু ইয়াতেও দন্ত্য হ ব্যৱহাৰ কৰিছে দুবাৰ ব্যৱহাৰ কৰিছে বা নটো দুবাৰ ব্যৱহাৰ কৰিছে ইয়াত বৰ্ণৰ পুনৰাবৃত্তি হৈছে সো ইয়াক আমি কি বুলি ক'ব পাৰিম অনুপ্ৰাস অলংকাৰ বুলি ক'ব পাৰিম অপশ্যন নম্বৰ 3 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8ত কি কৈছে চাব যে গভীৰ পানীত বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ জাহাজ সিঁচৰিত হৈ আছিল এই বাক্যটোৰ কাল হৈছে ইয়াত কি কৰিব দিছে টেন্স নিৰ্ণয় কৰিব দিছে বা কাল নিৰ্ণয় কৰিব দিছে ইয়াত কৈছে যে গভীৰ পানীত বিভিন্ন প্ৰকাৰৰ আৰু আকাৰৰ জাহাজ সিঁচৰিত হৈ আছিল এই কামটো কেতিয়া হৈছিল মানে হৈ আছিল কেতিয়া মানে অতীত কালৰ কথা ইয়াত কোৱা হৈছে ন সো ইয়াত আমি যদি চাব যাওঁ অপশ্যন নম্বৰ কি কৈছে স্বৰূপ ভূতকাল বুলি কোৱাৰ লগে লগে অতীত কালত কিবা এটা কাম চলি আছিলে ভূত মানে অতীত আৰু স্বৰূপ মানে যেটো আমি কন্টিনিউয়াস বুলি কওঁ কন্টিনিউয়াসলি চলি থকা বুজাইছে এই কামটো মানে কি হৈছে গভীৰ পানীত বিভিন্ন প্ৰকাৰৰ আকাৰৰ জাহাজ সিঁচৰিত হৈ আছিল সেই সময়ত বিভিন্ন ধৰণৰ জাহাজ কি কৰিছিলে পানীত সিঁচৰিত হৈ আছিল এটো কন্টিনিউয়াসলি সেই সময়ত চলি আছিল কামটো সো সেই কাৰণে আমি যদি চাব যাওঁ অপশ্যন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'বগে স্বৰূপ ভূতকাল হ'ব ইয়াৰ শুদ্ধ উত্তৰ আমি কৈছে সামীপ্য ভূতকাল বা সম্ভাৱ্য ভূতকাল বা স্বৰূপ বৰ্তমান কাল এইবোৰ ইয়াৰ শুদ্ধ উত্তৰ নহয় এতিয়া নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9ত কি কৈছে চাব যে শৈশৱৰ পৰাই বৰমুদৈ সাহিত্য চৰ্চা কৰি আহিছে ইয়াত আহিছে শব্দটো কি প্ৰয়োগ কৰা হৈছে ইয়াত কৈছে যে শৈশৱ কালৰ পৰাই পুৰবী বৰমুদৈৰ কথা ইয়াত কোৱা হৈছে যে পুৰবী বৰমুদৈ সাহিত্য চৰ্চা কৰি আহিছে ইয়াত এই যে আহিছে শব্দটোত কি প্ৰয়োগ হৈছে ইয়াত চাব যায় বিভক্তিৰ কথা কৈছে ন ইয়াত তিনিটাত বিভক্তি দিয়া আছে যে প্ৰথম বিভক্তি ক্ৰিয়া বিভক্তি আৰু সপ্তম বিভক্তিৰ কথা কৈছে ইয়াত যদি আমি চাব যাওঁ এই আহিছে শব্দটো যদি দিয়া আছে এই আহিছে কোৱাৰ লগে লগে ইয়াত লাষ্ট কি লগ লাগিছে এই এটা লগ লাগিছে না নাই আৰু এইটো কি বিভক্তি আমি বিভক্তি বুলি ক'ব পাৰো প্ৰথম বিভক্তি এ বিভক্তি বুলি ক'লে আমি কি হয় মানে এটা শব্দৰ পিছত আমি কিছুমান বৰ্ণ লগ লগাই কি কৰো মানে কিছুমান চিন লগ লগাই আমি তাৰ মানে অৰ্থটো হলনি কৰি দিও বা সেই কি কৰো সেই ভাৱটো মানে স্পষ্ট কৰি দিবলৈ চেষ্টা কৰো ইয়াকে আমি কি বুলি ক'ব পাৰো মানে বিভক্তি বুলি ক'ব পাৰো বিভক্তিৰ চিন চাব আপোনালোকে কেইটা হয় অসমীয়াত বিভক্তি আছে 6টা কিছুমানে মানে পঞ্চমী বিভক্তি বুলি কয় পঞ্চমী বিভক্তি পৰাটো যেটো আছে এটো এটা পৰাহৰ্গ এই পৰাহৰ্গটো কিছুমানে পঞ্চমী বিভক্তি বুলি ক'ব খোজে কিন্তু চাব আপোনালোকে পঞ্চমী বিভক্তি বুলি অসমীয়াত কোনো ধৰণৰ বিভক্তিৰ চিন নাই এটো এটা পৰাটো এটা হৰ্গহে পৰাহৰ্গহে সো ইয়াত চাব 6টা বিভক্তি আছে তাৰে প্ৰথমটো হৈছে এ তাৰ পিছত দ্বিতীয়টো ক তৃতীয়টো হৈছে ৰে তাৰ পিছত চতুৰ্থ ৰে দি দ্বাৰা আদি মানে তাৰ পিছত চতুৰ্থটো হৈছে লৈ তাৰ পিছত চতুৰ্থিৰ পিছত পঞ্চমীটো নাই ষষ্ঠী হৈছে ৰ আৰু সপ্তমী ত এই 6টা বিভক্তি আছে আৰু আমাক ইয়াত সুধিছে আহিছে ইয়াত আহিছে কোৱাৰ লগে লগে এই বিভক্তি লগ লাগিছে ন আমি যদি চাব অপশ্যন নম্বৰ 1 টো যেটো আছে প্ৰথম বিভক্তি ইয়াত লগ লাগিছে ক্ৰিয়া বিভক্তি আমি পালো ন ক্ৰিয়া বিভক্তি বুলি যেটো আমি অলৰেডি আগতে আলোচনা কৰিলো সপ্তম বিভক্তি বুলি কোৱাৰ লগে লগে ইয়াত ত আহিব সো ইয়াত ত লগ লগা নাই ন এই লগ লাগিছে সো ইয়াত অপশ্যন নম্বৰ 1 টো হ'ব শুদ্ধ উত্তৰ এতিয়া নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10ত কি হৈ চাব তেও আছিল গীতাৰ অনাসক্ত কৰ্মযোগী ইয়াত এই যে অনাসক্ত শব্দটো যদি আছে উদ্ধৃত বাক্যটো দেখাংকিত শব্দটো সমাৰ্থকসূচক শব্দ বিচাৰি উলিয়াব লাগে এই অনাসক্ত শব্দ যেটো দি আছে এইটো শব্দৰ
সমাৰ্থক শব্দ কি হ'ব ইয়াত কৈছে আসক্ত আসক্ত বুলি কোৱাৰ লগে লগে অনাসক্তৰ বিপৰীতাৰ্থক শব্দ হৈ যাব ন তাৰপিছত কৈছে নিৰাসক্ত আৰু আসক্তি আৰু নিৰাসক্তি ইয়াত যদি আমি চাব যাওঁ অনাসক্ত বুলি কৈছে ন অনাসক্ত বুলি কোৱাৰ লগে লগে ইয়াত শুদ্ধ উত্তৰ হ'ব নিৰাসক্ত নিৰাসক্তি বুলি ক'লে ইয়াত মানে এই অপচনটোৰ ক্ষেত্ৰত অনাসক্তৰ ক্ষেত্ৰত শুদ্ধ নহ'ব অনাসক্তৰ ক্ষেত্ৰত কি হ'ব নিৰাসক্ত হ'ব ইয়াত ইটো লগ নালাগে লগ লাগিলে এটা মানে বেলেগ এটা হৈ যাব ন মানে ইয়াৰ স্পষ্ট যেটো ইয়াত দিয়ে আছে যেহেতু অলৰেডি অনাসক্ত বুলি এটো নাথাকিলে আমি এটো লগাব পাৰিলো হয় কিন্তু ইয়াত যেহেতু এপ্ৰোপ্ৰিয়েটটো দিয়া আছে সো এটোই হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া নেক্সট কোশ্চেনটো লৈ কোশ্চেন নম্বৰ 11 কোশ্চেন নম্বৰ 11 কি কৈছে উদ্ধৃত গদ্যাংশত প্ৰয়োগ হোৱা ধৰ্মকা শব্দটো দেশৰ উদাহৰণ এই যে ধৰ্মকা শব্দটো দি আছে এই শব্দটো কিহৰ উদাহৰণ ইয়াত চাব ব্লকে কৈছে স্বৰসন্ধি ব্যঞ্জন সন্ধি ক্ৰিয়া বিশেষণ আৰু উপসৰ্গ ইয়াত যদি চাব যে উপসৰ্গ বুলি কোৱাৰ লগে লগে শব্দ এটাৰ আগত লগ লাগিব ন শব্দ এটাৰ আগত লগ লাগিলেহে ইয়াক আমি উপশব্দ উপসৰ্গ বুলি ক'ব পাৰিম যেনেকুৱা ধৰণৰ হু হাসন মই এটা শব্দ লিখিছো হু হাসন এই শব্দটোৰ এই যে প্ৰথম কি আছে হু এটা লগ লগোৱা হৈছে ন এই হুটোকে আমি কি বুলি ক'ব পাৰিম উপসৰ্গ আগত লগ লাগিছে মানে হাসনৰ লগত হুটো লগ লাগি হু হাসন ভাল হাসনৰ কথা কোৱা হৈছে ন সো ইয়াত এটো যদি চাও এটো হ'ব ইয়াৰ মানে উপসৰ্গ কিন্তু ইয়াত উপসৰ্গৰ কথা হোৱা নাই ধৰ্মকাশ বুলি কৈছে বিশেষণ বুলি কোৱা নাই ক্ৰিয়া বিশেষণ বুলি কোৱাৰ লগে লগে মানে নাউনৰ গুণ বা দোষ বুজালে তাক আমি ক্ৰিয়া বিশেষণ বুলি ক'ব পাৰিম না বা ইয়াত ক্ৰিয়া বিশেষণ বুলি কৈছে যে যেটো ক্ৰিয়া আছে ক্ৰিয়াৰ গুণ দোষ বুজালে তাক আমি ক্ৰিয়া বিশেষণ বুলি কওঁ সো ইয়াত আমাক তেনেকুৱা ধৰণৰ বুজোৱা হোৱা নাই ইয়াত যদি চাব যাও সন্ধিৰ ভিতৰত ধৰ্মকাশ শব্দটো যদি আমি ভাঙি দিও ইয়াত আমি কেনেকুৱাকৈ ভাঙিব পাৰিম মানে ধৰ্ম আৰু আকাশ ধৰ্ম যোগ আকাশ এনেকৈ আমি ভাঙিব পাৰিম ধৰ্মকাশ শব্দটো ধৰ্ম আৰু আকাশ মিলি কি হৈছে ধৰ্মকাশ শব্দটো হৈছে সো ইয়াত কি হৈছে ধৰ্ম বুলি কোৱাৰ লগে লগে চাব ইয়াতে লাষ্টত এটা কি হৈছে অযোগ লাগিছে মানে অলগ লাগিছে আমি যে স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণবোৰ আছে ব্যঞ্জন বৰ্ণবোৰ আমি স্বৰবৰ্ণ নোহোৱাকৈ উচ্চাৰণ কৰিব নোৱাৰো এটো আপোনালোকে নিশ্চয় জানে সো ইয়াত ধৰ্ম বুলি কোৱাৰ লগে লগে লাষ্টত কি আছে এটা অ আছে আৰু ইয়াত কি হৈছে মানে আ এটা আছে অ আৰু আ লগ লাগি কি আছে আ হৈছে মানে ধৰ্ম আৰু আকাশ ধৰ্মাকাশ হৈছে সো ইয়াত আপোনালোকে চাব ইয়াত কেতিয়াবা ভবা হয় যে ইয়াত ব্যঞ্জনহে লগ লাগি আছে মানে স্বৰটো লগ লগা নাই সো ইয়াত চাব ব্যঞ্জন আমি তেতিয়াহে ক'ব পাৰিম যেতিয়া আমি কি হ'ব ইয়াৰ এই বৰ্ণ যিকোনো এটা বৰ্ণ আছে সাপোজ দ বৰ্ণটো আছে ইয়াত আধা হ'ব লাগিব আধা হোৱাৰ লগে এই হস্যন্ত চিহ্ন যেটো দি আছে এই হস্যন্ত চিহ্নটো যদি থাকে আধা হৈ যদি থাকে বৰ্ণটো তেতিয়াহে আমি তাক ব্যঞ্জন বুলি ক'ব পাৰিম কিন্তু ইয়াত আধা হৈ থকা নাই ন ইয়াত সম্পূৰ্ণ হৈছে আৰু ধৰ্ম বুলি কোৱাৰ লগে লাষ্টত এটা অ আহিছে ন সো সেই কাৰণে ইয়াক আমি স্বৰসন্ধি বুলি ক'ব পাৰিম অপচন নম্বৰ 1 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ব্যঞ্জন সন্ধি মানে এই ক্ষেত্ৰত নহব চাব আপোনালোকে মনত ৰাখিব ভালকৈ এতিয়া নেক্সট কোশ্চেনটো লৈ কোশ্চেন নম্বৰ 12 কোশ্চেন নম্বৰ 12 ত কি কৈছে চাব শ্ৰীকৃষ্ণই স্বয়ম্বৰৰ দিনা দ্বাৰকাৰ পৰা আহি কুণ্ডিল নগৰত উপস্থিত হৈ স্বয়ম্বৰৰ পৰা ৰুক্মিণীক হৰণ কৰি লৈ যায় এই যে ৰুক্মিণী শব্দটো যে দি আছে এই ৰেখাংকিত শব্দটো কোনটো কাৰকৰ ব্যৱহাৰ হৈছে আমি ক'ব লাগে কাৰক বুলি কোৱাৰ লগে লগে কি হয় মানে আপোনালোকে নিশ্চয় জানে কাৰক কি হয় ইয়াত আমাৰ কাৰকৰ বিভিন্ন ধৰণৰ ভাগ আছে কৰ্তা কাৰক কৰ্ম কাৰক কৰণ কাৰক অধিকৰণ কাৰক তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কাৰকৰ ভাগ আছে আৰু ইয়াত আমাক কৈছে যে এই ৰুক্মিণীক যে হৰণ কৰি লৈ গল ইয়াত কোনটো কাৰকৰ ব্যৱহাৰ হৈছে ইয়াত যদি চাব যে কৰ্তা বুলি কোৱাৰ লগে লগে যিয়ে কামটো কৰিছে তেৱেই কৰ্তা হ'ব সো ইয়াত কৰ্তা বুলি কোৱাৰ লগে লগে শ্ৰীকৃষ্ণ হ'ব শ্ৰীকৃষ্ণই কি কৰিছে কামটো কৰিছে কি কাম কৰিছে ৰুক্মিণীক হৰণ কৰি লৈ গৈছে সো কৰ্তা ইয়াত মানে আমাক সুধিছে ৰুক্মিণীক এই বাক্যটোত কি মানে এই শব্দটোত কি কাৰক লগ লাগিছে সো ইয়াত মানে কৰ্তা লগ লগা নাই আৰু কৈছে কৰ্ম ইয়াত যদি আমি চাব যাও মানে শ্ৰীকৃষ্ণই কি কৰিছে কাক হৰণ কৰি লৈ গৈছে কাক আশ্ৰয় কৰি বাক্যটো মানে কামটো সম্পূৰ্ণ কৰিছে মানে ৰুক্মিণীক আশ্ৰয় কৰি বাক্যটো মানে কামটো সম্পূৰ্ণ কৰিছে সো ইয়াত যদি চাব যাও মানে কৰ্মকাৰকত কি হয় যে কৰ্তাই যাৰ আশ্ৰয় কৰি কামটো সম্পূৰ্ণ কৰে তাকে আমি কৰ্মকাৰক বুলি ক'ব পাৰো সো ইয়াত কি কৰিছে কৰ্মটো তেওঁৰ কি আছিলে ৰুক্মিণীক হৰণ কৰা সো ইয়াত যদি চাব যাও এটো হ'ব কৰ্মকাৰকৰ উদাহৰণ সো অপচন নম্বৰ 2 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া নেক্সট কোশ্চেনটো লৈ কোশ্চেন নম্বৰ 13 কোশ্চেন নম্বৰ 13 ত কি কৈছে চাব বিদৰ্ভ ৰাজ্যৰ মহাপ্ৰতাপী আৰু মহাভাগ্যৱান ৰজাজনৰ ৰাজত্বকাল আছিল খ্ৰীষ্টপূৰ্ব 1500 ইয়াত কি কৈছে যে বিদৰ্ভৰ যি ৰাজ্য আছিল তাতে মহাপ্ৰতাপী আৰু মহাভাগ্যৱান ৰজাজনৰ ৰাজত্বকাল আছিল খ্ৰীষ্টপূৰ্ব 1500 এই যে কি কৈছে ইয়াতে এই আৰু শব্দটো যে লগাইছে এই আৰু শব্দটো কেনেকুৱা ধৰণৰ শব্দৰ উদাহৰণ হ'ব এটো আমাক লাগে যে ৰেখাংকিত অংশটোক আমি কি বুলি ক'ব পাৰিম মানে ইয়াত চাব আৰু এই আৰু শব্দটো কি কৰিছে এই দুটা বাক্য আছে বিদৰ্ভ ৰাজ্যৰ মহাপ্ৰতাপী এটা খণ্ড বাক্য আছে আৰু মহাভাগ্য ৰজাজনৰ ৰাজত্ব কাল আছিল মানে এইটো দুটা বাক্য কি কৰিছে সংযোগ কৰিছে নাই সো ইয়াক আমি কি বুলি ক'ব পাৰিম অপচন নম্বৰ 1 আছে বিশেষণীয় বিশেষণ বুলি কোৱাৰ লগে লগে কি হৈছে মানে বিশেষণ বুলি ক'লে আমি কি বুজো যে যেতিয়া এটা শব্দ আছে বা নাউন শব্দ আছে নাউন শব্দটো কি কৰিছে এই
নাউন শব্দটোৰ গুণ বা দোষ বুজালে তাক আমি কি বুলি ক'ব পাৰো মানে বিশেষণ বিশেষণ বুলি ক'ব পাৰো বা নাম শব্দৰ গুণ দোষ বুজালে বা তেনেকুৱা ধৰণৰ বুজালে আমি কি বুলি ক'ব পাৰো বিশেষণ বুলি ক'ব পাৰো আৰু বিশেষণৰো যেতিয়া কি কৰা হ'ব মানে বিশেষণৰো আকৌ এটা বিশেষণ ব্যৱহাৰ কৰা হ'ব তেতিয়া আমি তাক কি বুলি ক'ব পাৰো মানে বিশেষণীয় বিশেষণ সো ইয়াত তেনেকুৱা ধৰণৰ হোৱা নাই ইয়াত আৰু শব্দ এটা দিয়া হৈছে ইয়াত যদি চাব যে অপচন নম্বৰ এইটো 3 দিয়া আছে এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ আৰু মানে কি কৰিছে সংযোজন কৰিছে বা এইটো এটা অব্যয়ৰ কাম কৰিছে ন অব্যয় মানে কি কৰে এইটো সংযোজক কৰিব পাৰে বা পৃথকো কৰিব পাৰে সো ইয়াক আমি যদি চাব যে অপচন নম্বৰ 3 টো হ'ব শুদ্ধ উত্তৰ সংযোজক অব্যয় আৰু কিছুমান আছে মানে কিছুমানে কি কৰে এইটো পৃথকো কৰি দিয়ে আৰু তো সংযোজক অব্যয় মনত ৰাখিব আৰু তো কি সংযোজক অব্যয় আৰু যদি চাও আমি দ্বাৰা বা তেনেকুৱা ধৰণৰ শব্দ যদি দিও এইবোৰ কি হয় এইবোৰ অব্যয় হয় কিন্তু এইবোৰ বিয়োজক অব্যয় মানে শব্দটোক বেলেগ কৰি দিয়ে পৃথক কৰি দিয়ে সো ইয়াত যদি চাব যাও অব্যয়ৰ ব্যৱহাৰ কৰা হৈছে অপচন নম্বৰ 3 টো হ'ব শুদ্ধ উত্তৰ ওপৰৰ আমি অলৰেডি পালো কি হয় এতিয়া নেক্সট কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 14 কোৱেশ্চন নম্বৰ 14ত কি কৈছে চাব শ্ৰীকৃষ্ণই দ্বাৰকাৰ পৰা আহি কুণ্ডিল নগৰত উপস্থিত হৈ স্বয়ম্বৰৰ পৰা ৰুক্মিণীক হৰণ কৰি লৈ যায় ইয়াতে আহি আৰু হৈ যি শব্দটোতে চিন দি আছে এই ৰেখাংকিত শব্দ দুটা কিহৰ উদাহৰণ হয় ইয়াত চাব আমি অলৰেডি পাইছো ন আহি হৈ এইবোৰ কি হৈছে মানে সম্পূৰ্ণ হোৱা নাই বাক্যটো অসম্পূৰ্ণ হৈ আছে ন সেইকাৰণে আমি কি ক'ব পাৰিম ইয়াকে মানে অসমাপিকা ক্ৰিয়া বুলি ক'ব পাৰিম অপচন নম্বৰ 2 আৰু সমাপিকা ক্ৰিয়া বুলি কোৱাৰ লগে লগে পালো বাক্যটো সম্পূৰ্ণ হলে তাক আমি সমাপিকা ক্ৰিয়া বুলি কওঁ ইয়াত সংযোজক অব্যয় আমি অলৰেডি পালো আৰু বিয়োজক অব্যয় মই অলৰেডি কৈ দিলো ন যে সংযোজক অব্যয় কি হয় যে যিটোৱে দুটা মানে খণ্ড বাক্যক একলগ কৰি সংযোগ কৰি দিয়ে ইয়াকে আমি সংযোজক অব্যয় বুলি ক'ব পাৰো আৰু বিয়োজক অব্যয় মানে কি মানে খণ্ড বাক্য দুটা মানে যদিও এটাই হয় মানে এটাই বাক্য হয় তাৰ মাজত এই বা আৰু শব্দটো দ্বাৰা শব্দটো লগ লাগি কি কৰিছে যেন দুটা বাক্য তেনেকুৱা ধৰণৰ ভাৱ এটা প্ৰকাশ কৰিছে সো ইয়াক আমি বিয়োজক অব্যয় বুলি ক'ম সো আমাক সুধিছিলে আহি আৰু হৈ এইটো হ'ব অসমাপিকা ক্ৰিয়া অপচন নম্বৰ 2 এতিয়া নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 15 কোৱেশ্চন নম্বৰ 15ত কি কৈছে মহাপৰাক্ৰমী যুৱৰাজ চিলাৰে কছাৰী ৰাজ্য আক্ৰমণ কৰে ইয়াত কৈছে যে এই মহাপৰাক্ৰমী শব্দটো যদি আছে উদ্ধৃত বাক্যটো ৰেখাংকিত শব্দটো হৈছে এই ৰেখাংকিত শব্দটোক আমি কি বুলি ক'ব পাৰো ইয়াত চাব ইয়াত মেইন মানুহজন কি আছিলে চিলাৰাই আছিলে ইয়াত এই চিলাৰাই যে আছে এই চিলাৰাই আছিলে কি মূল মানুহজন তেওঁৰ কথা কৈছে তেওঁ কেনেকুৱা ধৰণৰ আছিলে যুৱৰাজ আছিলে ৰজা আছিলে সো এই চিলাৰায়ৰ কি হৈছে এইটো এটা বিশেষণ হয় চিলাৰাই শব্দটোৰ যুৱৰাজ শব্দটো হৈছে এটা বিশেষণ আৰু এই যুৱৰাজ শব্দটোৰ কি কৰা হৈছে আন এটা বিশেষণ প্ৰকাশ কৰা হৈছে যেনেকুৱা ধৰণৰ যুৱৰাজজন কেনেকুৱা ধৰণৰ আছিলে মহাপৰাক্ৰমী আছিলে সো ইয়াত যদি আমি চাব যে অপচন নম্বৰ কি আছে বিশেষ্য নহয় বিশেষ্য হলে নাম শব্দ হ'ব ন আৰু অব্যয় আমি অলৰেডি পালো সন্ধিও আমি পাইছো সো ইয়াত তুমি চাব গলে অপচন নম্বৰ 2 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ বিশেষণীয় বিশেষণ মানে এই ৰজাৰ চিলাৰায়ৰ কথা কৈছে যুৱৰাজ আৰু যুৱৰাজৰো এটা হৈছে মহাপৰাক্ৰমী বিশেষণৰো বিশেষণ মানে ব্যৱহাৰ কৰা হৈছে ইয়াত বিশেষণীয় বিশেষণ হ'ব শুদ্ধ উত্তৰ এতিয়া নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 16 কোৱেশ্চন নম্বৰ 16ত কি কৈছে চাব যে সেই সময়ত কছাৰী ৰাজ্যৰ ৰাজধানী আছিল খাসপুৰত মানে এই যে ৰাজ্যৰ আৰু খাসপুৰত দুটা শব্দৰ চিন দিয়া আছে তলত এই উদ্ধৃত বাক্যটো ৰেখাংকিত পদ দুটা ক্ৰমে দেশ আৰু দেশ বিভক্তি হৈছে এই যে বাক্যটো শব্দ দুটা দি আছে এই শব্দটোত কেনেকুৱা ধৰণৰ বিভক্তি লগ লাগিছে ইয়াত যদি চাব যে অপচন প্ৰথম যেটো দি আছে ৰাজ্যৰ বুলি কোৱাৰ লগে লগে ইয়াত কি লাগিছে ৰ লগ লাগিছে লাষ্টত আৰু খাসপুৰৰ কোৱাৰ লগে লগে ইয়াত লাষ্টত কি লাগিছে ত লগ লাগিছে সো আমি যদি চাব যাও ৰটো কি বিভক্তি হয় পঞ্চম বিভক্তিটো নাই ষষ্ঠী বিভক্তি ৰ আৰু সপ্তমী বিভক্তি আছিলে ত সো ৰটো হ'ব ষষ্ঠী বিভক্তি আৰু তটো হ'ব সপ্তমী বিভক্তি ইয়াত যদি আমি চাব যাও অপচন নম্বৰ 2 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ষষ্ঠী আৰু সপ্তমী বিভক্তি ইয়াত লগ লাগিছে এতিয়া নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 17 কোৱেশ্চন নম্বৰ 17ত কি কৈছে চাব যে পৰাস্ত শব্দটোৰ সমাৰ্থকসূচক শব্দটো আছে এই পৰাস্ত শব্দটো যে দি আছে পৰাস্ত শব্দটোৰ সমাৰ্থকসূচক শব্দ কি হ'ব ইয়াত কৈছে বিজয় বুলি কোৱাৰ লগে লগে কি হ'ব ইয়াৰ বিপৰীতাৰ্থক শব্দ হৈ যাব বিজেতা বা বিজিত এই তিনিটা শব্দই সেম হয় সমাৰ্থকৰ নিচিনাই হয় ইয়াক যদি আমি চাব যাও পৰাস্ত মানে পৰাজয় বৰণ কৰিছে সমাৰ্থক হৈছে ন পৰাজয় বৰণ কৰিছে অপচন নম্বৰ 4 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 18 কোৱেশ্চন নম্বৰ 18ত কি কৈছে চাব যে সূৰ্যৰ দৰ্শনে ফুলয় পদ্ম জয় পৰয় ভেদ ফুল ৰজাৰ উদয়ে যেন সবে সখী চুৰৰ চিত অকুল তাৰপিছত কৈছে নগৰ গ্ৰামত প্ৰকাশিল ভোগ পক্ক শস্য আধ্য হৈ যেন গকুলক কৰিয়ে উজ্জ্বল জলয় ৰাম কৃষ্ণ দৈ ইয়াত কি ক'ব বিচাৰিছে এই যে এটা মানে পংক্তি দিছে এই পংক্তিটোত কেনেকুৱা ধৰণৰ কাব্যিক উপমা ব্যৱহাৰ কৰা হৈছে এটা আমি ক'ব লাগে ইয়াত কি কৰিছে সূৰ্যৰ দৰ্শনে ফুলয় পদ্মবন জয় পৰয় ভেদ ফুল ইয়াত কি কৰিছে এই যে বাক্যটো দিছে চাব আপোনালোকে এই বাক্যটো কি কৰিছে আমাৰ মন মগজুত এটা ছবি আঁকিছে নে নাই সূৰ্য বুলি কোৱাৰ লগে লগে সূৰ্যটো কেনেকুৱা ধৰণৰ আমাৰ মনত এটা পিকচাৰ আহিছে ছবি আহিছে তাৰ লগে লগে মানে এই দৰ্শনে সূৰ্যৰ যি দৰ্শন হল দৰ্শন পোৱাৰ পিছত কি কৈছে এই ফুল যে আছে মানে
পদুম ফুল হয় পদুম ফুলবোৰ যে আছে পানীত ফুলি থাকে এই পদুম ফুলবোৰ কি কৰিছে যেতিয়ালৈকে সূৰ্যৰ পোহৰ পাই মানে পোৱা নাই তেতিয়ালৈকে ফুটি উঠা নাছিলে সূৰ্যৰ পোহৰ পোৱাৰ লগে লগে একেবাৰে উজলি ফুটিছে বা ভেট ফুলবোৰ ফুটি উঠিছে একেবাৰে ধুনীয়া লাগিছে সো ইয়াত কি কৰিছে আমাৰ মন মগজুত এটা ছবি বনাবলৈ সক্ষম হৈছে ইয়াত যদি আমি চাব যাওঁ এইটো কেনেকুৱা ধৰণৰ মানে উদাহৰণ হ'ব ইয়াত যদি চাব যাওঁ অপচন নম্বৰ যি 4 দি আছে চিত্ৰকল্প হ'ব ইয়াৰ শুদ্ধ উত্তৰ মানে এটা চিত্ৰ বনাইছে মন মগজুত এটা ছবি বনাবলৈ সক্ষম হৈছে এই লাইনটোৱে সো ইয়াত চিত্ৰকল্পটো হ'ব শুদ্ধ উত্তৰ এতিয়া নেক্সট কোৱেশ্চনটো Question number 19 Question number 19 কি কৈছে উদ্ধৃত পদ্যাংশত প্ৰয়োগ হোৱা জলয় এই জলয় শব্দটো যদি আছে এই জলয় শব্দটোৰ অৰ্থ কি আমাক লাগে অপচন নম্বৰ 1 কৈছে জি হলয় জলয় মানে জি হলয় নহয় তাৰপিছত কৈছে জালয় জালয় নহয় এনেকুৱা ধৰণৰ কোনো কি নাই তাৰপিছত কৈছে পুৰা বা জ্বলা এনেকুৱা ধৰণৰ জলয় মানে জালাৰ কথাও কোৱা হয় ইয়াত জলয় মানে উজলি উঠা শব্দটো মানে অৰ্থ বুজাব বিচাৰিছে সো ইয়াত অপচন নম্বৰ 4 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ মানে জলয় মানে জ্বলি উঠা উজলি উঠা সো অপচন নম্বৰ 4 হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া নেক্সট কোৱেশ্চনটো Question number 20 Question number 20 কি কৈছে চাব উদ্ধৃত পদ্যাংশত ব্যৱহৃত দৰ্শন আৰু পৰখ শব্দ দুটা কেনে ধৰণৰ শব্দৰ উদাহৰণ এই যে দৰ্শন আৰু পৰখ শব্দ দুটা দিয়া আছে এই শব্দ দুটা কেনেকুৱা ধৰণৰ শব্দৰ উদাহৰণ আপোনালোকে চাব শব্দৰ বিভিন্ন ধৰণৰ ভাগ আছে শব্দ ভাণ্ডাৰ বুলি আমি কোৱাৰ লগে লগে তৎসম শব্দ আছে অৰ্ধ তৎসম শব্দ আছে তদ্ভৱ শব্দ আছে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ শব্দ আমি কেটাগৰী পাওঁ আৰু চাব আপোনালোকে তৎসম শব্দ কি হয় যেনেকুৱা ধৰণৰ আমাৰ ভাষাটো ক'ৰ পৰা সৃষ্টি হৈছে সংস্কৃত ভাষাৰ পৰা সৃষ্টি হৈছে আৰু সংস্কৃতৰ পৰা সৃষ্টি হওঁতে সংস্কৃত ভাষাৰ কিছুমান শব্দ আমি এতিয়াও ব্যৱহাৰ কৰোঁ তেতিয়া আমি তাক কি বুলি ক'ব পাৰোঁ তৎসম শব্দ যিবোৰ তেনেকুৱা ধৰণৰ শব্দ আছে সংস্কৃতৰ পৰা পুনে পুনে অসমীয়ালৈ আহিছে তেনেকুৱা ধৰণৰ সূৰ্য পিতৃ মাতৃ এইবোৰ শব্দ কি আছে সংস্কৃতৰ পৰা পুনে পুনে আহিছে ইয়াক আমি তৎসম শব্দ বুলি ক'ব পাৰোঁ আৰু অৰ্ধ তৎসম শব্দ হৈছে কি মানে কেতিয়াবা কি হয় অসমীয়াত মানে সংস্কৃত শব্দবোৰ অসমীয়াত ব্যৱহাৰ কৰোঁতে আমি অলপ বেলেগ ধৰণে ব্যৱহাৰ কৰোঁ ভাঙি বা ৰূপৰ পৰিৱৰ্তন কৰি ব্যৱহাৰ কৰোঁ যেনেকুৱা ধৰণৰ দৰ্শন বুলি মানে কোৱাৰ লগে লগে এইটো কি হয় তৎসম শব্দ আৰু দৰ্শন শব্দটোক আমি এই ৰটো আছে যে ৰটো ভাঙি কৈছো দৰ্শন বুলি কৈছো দ ৰ খ ন দৰ্শন বুলি কৈ দিলো ন সো ইয়াত কি কৰাইছে ৰূপটো অলপ মানে শব্দটো একেই আছে অৰ্থটো একেই আছে কিন্তু আমি ৰূপটো অলপ সলনি কৰি দিছো এই ওপৰ যিটো মানে ৰৰ চিন আছিলে সেইটো মাজত আমি বহাই দিছো আখৰ হিচাপত বহাই দিছো সো ইয়াত আমি দৰ্শন পাইছো আৰু স্পৰ্শ বা পৰখ বুলি কোৱাৰ লগে লগে পৰখ এই ৰটো আমি ঠিক তেনেকুৱাকে বহাই দিছো ইয়াত যদি আমি চাব যাওঁ কি হৈছে ইয়াত মানে অৰ্ধ তৎসম শব্দৰ ব্যৱহাৰ কৰা হৈছে সো অপচন নম্বৰ 3 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া নেক্সট কোৱেশ্চনটো নেক্সট কোৱেশ্চন হয় আজি ভিডিঅ'টোতে 20টা কোৱেশ্চন আছিলে সো বন্ধু-বান্ধৱীসকল যদি ভিডিঅ'টো ভাল পায় লাইক আৰু শেয়াৰ কৰিব আৰু এতিয়াও যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ